এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। চাকৰিৰ লগত ৰিলেটেড খবৰ এইটো এটা মানে ইণ্ডিয়ান অইলৰ এপ্ৰেণ্টিছ চাকৰি বুলি ক'বলৈ গ'লে ভুল হ'ব। এইটো একচুৱেলি আমাৰ এপ্ৰেণ্টিছ মানে ট্ৰেইনিং, কাৰণ এপ্ৰেণ্টিছ কৰাৰ পিছতো চাকৰিটো পোৱাৰ কাৰণে অকণমান সুবিধা হয়। এতিয়া ইণ্ডিয়ান মানে আমাৰ যিহেতু ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত আমাৰ বহুতখিনি পোষ্ট ওলাইছে আৰু ইয়াতে আমাৰ আপোনালোকৰ আচল মেইন যিটো ডেট সেই ডেটটো মই কৈ আছোঁ বাৰু। 24 তাৰিখৰ পৰা জানুৱাৰী এপ্লাই ষ্টাৰ্ট আৰু 24 তাৰিখৰ পৰা প্ৰায় ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখলৈকে অনলাইন চলি থাকিব। তাৰে আগে কৰিলে হ'ল এপ্লাই, তাৰে মাজতে কৰি দিলে হ'ল। এতিয়া আমাৰ ডকুমেণ্ট মেইনলি পান কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ যিটো একাউণ্ট সেইবিলাক আমাৰ বাৰু যেতিয়া নাম আহিব তেতিয়া দিব লাগিব। প্ৰথম মাৰ্কছত যেতিয়া নাম আহিব, প্ৰথম কথা আমি এপ্লাই কৰোঁতে ইয়াতে আছে যে ইয়াৰ 14 ফেব্ৰুৱাৰীলৈকে আছে যিহেতু এপ্লাই ডেটটো। ইয়াতে আমাৰ মানে পোষ্ট অনুযায়ী আমাৰ ট্ৰেডবোৰ লাগিব। ইলেক্ট্ৰিচিয়ান, ফিটাৰ এইবিলাক পোষ্ট আছে। SCVT NCVT দুইটাৰ কোনো কথা নাই। ইয়াতে আছে মেচিনিষ্টৰো পোষ্ট আছে, চিভিলৰো পোষ্ট আছে। অসমত আমি চাব লাগিব। এতিয়া অসমত আমি চাবলৈ গ'লে ইয়াতে আমাৰ নৰ্থ ইষ্টৰ গোটেইকেইখনতে চাব পাৰিব, আপোনালোকে এপ্লাই কৰিব পাৰিব। মই অসমীয়াত ভিডিঅ' বনাইছোঁ যিহেতু, গতিকে মই অসমৰ কথাই এই ভিডিঅ'টোত উল্লেখ কৰিম। এতিয়া মেকানিকেল, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টছন, চিভিল, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ইলেক্ট্ৰনিক মেকানিক্স, মেচিনিষ্ট এনেকুৱাকৈ পোষ্ট ওলাইছে আমাৰ অসমত। বাকী বিভিন্ন মানে ষ্টেটত বেলেগ বেলেগ আছে, ছিকিমতো বেলেগ বেলেগ আছে। ছিকিমত ফিটাৰ, ইলেক্ট্ৰিচিয়ান, মেচিনিষ্টৰ পোষ্ট বেছিকৈ আছে। ত্ৰিপুৰাতো আছে ইলেক্ট্ৰিচিয়ান। মুঠতে ইলেক্ট্ৰিচিয়ান, ফিটাৰটো সকলোতে থাকেই, সেইকাৰণে বহুত ইম্পৰ্টেণ্ট ট্ৰেড হয় বা মেচিনিষ্টটো। এতিয়া এপ্লাই কৰিবলৈ হ'লে ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত গৈ কিনে এপ্লাই কৰিব। এতিয়া যিখিনি ITI আছে ITI লাগিবই, যিখিনি ইঞ্জিনিয়াৰিং থাকিব ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা চিভিল ইঞ্জিনিয়াৰিং সেইখিনি চিভিল বুলি থাকোঁতে সেইখিনি মানে পলিটেকনিকৰ গুচি যাব। আৰু যিখিনি ইলেক্ট্ৰিচিয়ান, ফিটাৰ এনেকুৱা কৰিব পাৰি। গতিকে আৰু মেইনলি এটা কথা ফ'কাছ কৰিব লাগিব, বয়সৰ সময়সীমাটো অকণমান চাই ল'ব লাগিব। ইয়াতে বয়সটো আমাৰ ইয়াতে দেখিছে আপোনালোকৰ ছেমিষ্টাৰ ৱাইজ বা ইয়াৰ ৱাইজ মাৰ্কশ্বিটখন আপোনালোকে আপলোড কৰিব লাগিব, বা ফাইনেল ITIৰ যিখন মাৰ্কশ্বিট আছে সেইখন আপলোড কৰিলেও হ'ব। আধাৰ কাৰ্ড, পান কাৰ্ড এইবিলাক লাগিব। OBC যদি হয় OBC চাৰ্টিফিকেট, মুঠৰ ওপৰত আপোনালোকৰ যদি OBC কাষ্টত হয় তেনেহ'লে তেওঁলোকৰ OBC NCL নন ক্ৰিমিলেয়াৰ যিখন আছে সেইখন এপ্ৰুভ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ OBCখন আপলোড কৰিব লাগিব। আৰু যিখিনি SC আছে SC চাৰ্টিফিকেট, আৰু যিখিনি জেনেৰেল সেইখিনিতো নালাগেই। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত গৈ কিনে এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল, ইয়াতে 12 মাহৰ এটা ট্ৰেইনিং কোৰ্চ হয়, ময়ো কৰিছিলোঁ। মই বাৰু ৰেলৱেত কৰিছিলোঁ। এইটো ইণ্ডিয়ান অইলৰ হয়, আমাৰ অইল ইণ্ডিয়া লিমিটেড। এতিয়া আপোনালোকৰ ফৰ গ্ৰেজুৱেট এণ্ড টেকনিচিয়ান মানে যিখিনি আছে তেওঁলোকৰ, কাৰণ কোৱালিফিকেশ্যন ইয়াত গ্ৰেজুৱেশ্যনৰো পোষ্ট আছে যিহেতু বিভিন্ন ষ্টেটত বেলেগ বেলেগ। ITIৰো পোষ্ট আছে, ক্লাছ 11ৰো, ইঞ্জিনিয়াৰিঙৰ গোটেইখিনিৰে পোষ্ট যিহেতু আমাৰ ইয়াতে আছে। সেইকাৰণে পোষ্ট কেইটা চাই কিনে এপ্লাই কৰিব লাগিব। যেতিয়া এপ্লাই কৰিব গমেই পাব, আপোনালোকে চিলেক্ট কৰিব লাগিব যিহেতু। আৰু ইয়াতে আছে আপোনালোকৰ ধুনীয়াকৈ দিয়া আছে, আৰু এডভাৰটাইজমেণ্টখন আপোনালোকে চেক কৰিব পাৰে ইয়াতে। ফৰ ডিচিপ্লিন কোড ইয়াত দিয়া আছে আপোনালোকৰ, যে ট্ৰেড এপ্ৰেণ্টিছ ফিটাৰৰ কাৰণে মেট্ৰিক পাছ উইথ ফিটাৰ, বা ইলেক্ট্ৰিচিয়ানৰ কাৰণে মেট্ৰিক পাছ উইথ ইলেক্ট্ৰিচিয়ান বা হায়াৰ ছেকেণ্ডাৰী, এনেকুৱাকৈ গোটেইখিনি দিয়া আছে আপোনালোকৰ। গতিকে বন্ধুসকল, ভিডিঅ'টো এইখিনি আছিল। ডেছক্ৰিপশ্যনত লিংক আছে, সকলোৱে এপ্লাইটো কৰি দিয়ক। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ, থেংক ইউ।